জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিলে আৰু সেই মোবাইল ফোনটোত জুবিন গাৰ্গৰ মোবাইল ফোনটোত কি আছিল আপোনালোকে এই কথাটো গম পাব। অলৰেডি জুবিন গাৰ্গৰ মোবাইল ফোনটো আছিল সিদ্ধাৰ্থ শৰ্মাৰ হাতত। 12টাকৈ দিন জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থৰ হাততেই থাকিল আৰু সিদ্ধাৰ্থ শৰ্মাৰে সেই মোবাইল ফোনটো, যদিও সেই মোবাইল ফোনটোত কিবা যদি প্ৰমাণ আছিল জুবিন গাৰ্গৰ সেই মোবাইল ফোনটোত, যিহেতুকে 14টাকৈ দিন সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত মোবাইল ফোনটো থাকি গ'ল আৰু সেই মোবাইল ফোনটো 14টাকৈ দিন সিদ্ধাৰ্থ শৰ্মাই ৰাখি কি কৰিলে এই কথাটো আপোনালোকে গম পাব। আচলতে 14টাকৈ দিন জুবিন গাৰ্গৰ মোবাইল ফোনটো কিয় ৰাখি থৈছিল এইটো এটা ডাঙৰ ৰহস্য। জুবিন গাৰ্গৰ ভাতৃ আৰু যিহেতুকে শেখৰ গোস্বামী, জুবিন গাৰ্গৰ ভাতৃও খুজিছিল যেন মোবাইল ফোনটো, জুবিন দা ভাগৰ মোবাইল ফোনটো মোক দিয়ক, মই ঘৰৰ মানুহক চঞ্জাই দিম। জুবিন গাৰ্গৰ ভাতৃয়ে তেনেকৈ কৈছিল আৰু শেখৰ জ্যোতি গোস্বামীও কৈছিল যেন জুবিন দা ভাগৰ মোবাইলটো দি দিয়ক। আৰু তেতিয়াই সিদ্ধাৰ্থ শৰ্মাই কৈছিল যেন এইটো মোৰো হেৰি আছে, ধৰি লওক এইটো মোৰো অধিকাৰ আছে, এনেকুৱা ধৰণৰ কিছুমান কথা ক'লে বোলে। তো এতিয়া কথা হ'ল 12টাকৈ দিন জুবিন গাৰ্গৰ মোবাইল ফোনটো সি থৈ দিলে আৰু তাত যদি কিবা প্ৰমাণ আছিলো নহয়, সেই প্ৰমাণখিনি এতিয়া চাগে নোহোৱা কৰি পেলালে। ইতিমধ্যে CIDয়ে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছে আৰু সেই মোবাইল ফোনটোত কি আছিল, কি ডাটা আছিল, কি তথ্য আছিল, ইতিমধ্যে আমি সকলো কথাখিনি গম পাম। তো এইটোৱে বহুত ভাল লাগিছে, যিহেতুকে জুবিন গাৰ্গৰ লগত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, এই দুটা অপৰাধী, এই দুটা কালপিত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে CIDয়ে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো ধন্যবাদ জনাইছোঁ গ্ৰেপ্তাৰ কৰিলে, যিহেতুকে গ্ৰেপ্তাৰ কৰা কথাটো শুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ নিদিয়াকৈ থাকিব পৰা নাই। আৰু লগতে CID দলটিকো ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আপোনালোকে আপোনালোকৰ ষ্টাইলত তদন্ত কৰক, জেৰা কৰক, জুবিন দাৰ লগত কি হৈছিল, কেনেকৈ কি কৰিছিল, A to Z কথাখিনি আমি গম পাব লাগে, ৰাজহুৱা হ'ব লাগে। আপোনালোকৰ ষ্টাইলত আপোনালোকে আপোনালোকৰ আইনী প্ৰক্ৰিয়াৰে আপোনালোকৰ ষ্টাইলত আপোনালোকে তদন্ত কৰক। আৰু আমি সকলো অসমবাসী ৰাইজ আছোঁ আপোনালোকৰ লগত, আপোনালোকে মুঠপাত আইনী কাম কৰক। আৰু লগতে আমি অসমবাসী ৰাইজে প্ৰতিবাদ কৰিয়ে আছোঁ, এতিয়াও কৰি থাকিম, অনাগত দিনলৈকে প্ৰতিবাদ চলিয়ে থাকিব। জুবিন দা যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে প্ৰতিবাদ কৰিয়ে থাকিম। মুঠপাত জুবিন দাই ন্যায় পাব লাগিব। আৰু যিহেতুকে মোবাইল ফোনটো এতিয়া ৰিকভাৰ হৈছে আৰু এই মোবাইল ফোনটোত কি আছিল, কি নাই, সম্পূৰ্ণ আমি কথাখিনি গম পাম যেতিয়া নিউজত ওলালে কথাখিনি গম পাম। তো বাকী ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ দিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।